হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় বসন্ত মিলন উৎসৱ। হোজাইত ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড, অসম বাঙালী সাহিত্য সভা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সৌজন্যত অনুষ্ঠিত কৰা হয় বসন্ত মিলন উৎসৱ। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰীগৰাকীৰ সৈতে সংগ দিয়ে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ তথা হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, জিলা বিজেপিৰ সভাপতি দিলীপ ধৰকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ জাতি জনগোষ্ঠী, ছাত্ৰ ছাত্ৰী গীত, লোকনৃত্য অনুষ্ঠানৰ মাজে মাজে ৰং আবিৰ খেলাৰ এক নান্দনিক দৃশ্য দেখা পৰিলক্ষিত হয়। ইয়াৰ মাজতে শিলাদিত্য দেৱো ৰং খেলাৰ লগতে গানৰ তালে তালে নাচি উঠে। বসন্ত মিলন উৎসৱ আৰু এইটো অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা প্ৰথমবাৰৰ বাবে ইয়াত অনুষ্ঠিত কৰিছে। আৰু যদিও ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত আৰু আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোত আজি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে ইয়াত একত্ৰিত হৈছে। মই সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি আৰু ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষকে ধৰি সকলোকে ধন্যবাদ জনাইছোঁ। এইটো বিশেষকৈ হোজাইত এটা প্ৰয়োজনীয় পদক্ষেপ। কিয় কৈছোঁ আপোনালোকে বুজি পাইছে। গতিকে এইটো এটা প্ৰয়োজনীয় পদক্ষেপ আছিল আৰু এই প্ৰয়োজনীয় পদক্ষেপটো আমি এনেকুৱা এটা মুহূৰ্তত পাতিছোঁ য'ত অসমীয়া ভাষায়ো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে, য'ত বঙালী ভাষায়ো ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। গতিকে ইয়াত আমি সকলো ভাষিক লোকেই ইয়াত প্ৰকৃতিৰ দান বসন্ত। গতিকে প্ৰকৃতিৰ মাজততো তাত কোনো ভাষা ভাষী জাতি জনগোষ্ঠী নাই, সকলোৰে বাবে বসন্ত আৰু এই বসন্তত আমি সকলোৱে মিলন হৈছোঁ। গতিকে এই উৎসৱত উপস্থিত থাকি নিজে ধন্য মানিছোঁ আৰু হোজাইত এই অনুষ্ঠানটো হোৱাৰ কাৰণে আৰু তেখেতসকললৈ যথেষ্ট কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। হোজাইত আজি বসন্ত মিলন উৎসৱ আৰু এই বসন্ত মিলন উৎসৱ আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড, আসাম চৰকাৰৰ বোৰ্ড আৰু ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ বাংলা ডিপাৰ্টমেণ্ট আৰু বাংলা সাহিত্য সভা অসম আমি তিনিটা সংগঠন মিলি পেলাই আজি এই উৎসৱটো পাতিছোঁ। উদ্দেশ্য এইটোৱে যে আমাৰ হোজাইত বিভিন্ন জনগোষ্ঠীৰ মানুহসকল ইয়াতে বাস কৰে, সকলোৰে এটা কালচাৰেল প্লেটফৰ্ম আমি ইয়াতে তৈয়াৰ কৰিছোঁ। অপেন এয়াৰ কালচাৰেল প্ৰগ্ৰাম আৰু অলপ শান্তনিক এখন ষ্টাইলত। কাৰণ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ এই যে যিটো ফিল্ড আছে দেখিছে, খুব ধুনীয়া এটা ঠাই। ইয়াতে আমাৰ পুখুৰী আছে, ধুনীয়া গছ গছনি আছে। এই গছ গছনিৰ মাজত এই বসন্তৰ বতৰত এই যে বতাহটো বৈ আছে এই বতাহৰ মাজতে আমি এই কাৰ্যসূচী পাতিছোঁ। বিভিন্ন জনগোষ্ঠীৰ মানুহসকলে তেওঁলোকৰ নিজৰ কালচাৰেল প্ৰগ্ৰামবিলাক ইয়াতে ৰাখিছে আৰু অসমৰ বিভিন্ন ঠাইৰ পৰাও মানুহ আহিছে, তেওঁলোকে কালচাৰেল প্ৰগ্ৰামবিলাকত অংশগ্ৰহণ কৰিছে আৰু এইটো এটা দৃষ্টান্তমূলক ব্যতিক্ৰমী। আৰু আমি আশা ৰাখিছোঁ যে প্ৰত্যেক বছৰ এনেকুৱা এটা বসন্ত মিলন উৎসৱ আমাৰ ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত হ'ব।